আমি কওঁ যে অসমখন আমাৰ অন্যতম বেলেগতকে অকমান অন্যতম আপুনি এই অন্যতম যে আমাৰ অসমখন ইয়াৰ বিষয়ে অকমান মানে জনাই দিব লাগে যে কিয় অন্যতম আমাৰ অসমখন বেলেগতকে না আপুনি চাওক এতিয়া আমাৰ কিছুমান বস্তু গভীৰভাৱে বিশ্লেষণ কৰা হোৱা নাই মই এটা সৰু উদাহৰণ দিছো জয়মতী গাভৰুৰ ঘৰ আছিলে মাধুৰীত আৰু তেওঁ গদাধৰ সিংহই বিয়া কৰি নিছিলে এইটো সম্পূৰ্ণ কথা আপোনালোকে জানে আৰু জয়মতীক যেতিয়া বিয়া কৰি গদাধৰ সিংহই নিলে নিয়াৰ পিছত কি হ'ল তেওঁ যিটো উপযুক্ততা আছিলে ৰজা হোৱাৰ সেইটোক তাকে প্ৰকান্তৰে ষড়যন্ত্ৰ কৰি লালুখুৰা বৰফুকন আৰু চুৰিকপ্পা ৰজাই ৰত্নদেৱ সিংহই ক'লে যে তেওঁ অংগঘোট কৰিব লাগে অংগঘোট কৰিবৰ কাৰণে যেতিয়া প্ৰচেষ্টা চলাতে জয়মতীয়ে গদাধৰ সিংহক পলুৱাই পঠিয়াই দিলে নগা পাহাৰলৈ জয়মতীক যেতিয়া ৰাজসভাৰে গ্ৰেপ্তাৰ কৰি নিছিলে আহোমৰ লালুখুৰা বৰফুকন আৰু চুৰিকপ্পা ৰজাই চুৰিকপ্পাই তেতিয়া জয়মতীয়ে সেই ৰাজসভাত গৈ এটা ডাঙৰ কথা কৈছিলে যে উপযুক্ত আহোমৰ যুৱকবিলাকক আপুনি অংগঘোট কৰিছে মানে ৰজা হোৱাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে গতিকে আপুনি এইটো বহুত অন্যায় কাম কৰিছে আৰু মই ইয়াৰ প্ৰতিবাদ কৰিছো আৰু গদাধৰ সিংহ ক'ত গ'ল ক'লৈ পঠিয়ালো মই এইটো কথা কেতিয়াও নকওঁ কিন্তু এটা সময়ত তেওঁ ওলাই আহি আপোনালোকৰ এই ষড়যন্ত্ৰ ধ্বংস কৰিব এইটো ৰাজসভাত গৈ পেলাই কোনে কৈছিলে জয়মতীয়ে কৈছিলে আজিৰ পৰা 487 বছৰ আগতে আজি 2024 চন নহয় জানো আজিৰ পৰা 487 বছৰ আগতে ৰাজসভাত গৈ পেলাই কোনে কৈছিলে পুৰুষৰ অধিকাৰৰ কথা জয়মতীয়ে আজি তাৰিখত আমি কৈ আছো কাৰ কথা হেৰি পুৰুষৰ অধিকাৰৰ কথা 400 বছৰ আগতে এজনী নাৰীয়ে কৈছে পুৰুষৰ অধিকাৰৰ কথা সেই কথাটো অসমৰ এজন মানুহৰ মগজুত এটেক কৰিছিলে সেইজন জ্যোতিপ্ৰসাদ আগৰৱালা সেইকাৰণে জ্যোতিপ্ৰসাদ আগৰৱালা 1935 চনত জয়মতীৰ ওপৰত বোলছবি বনাইছিলে কিন্তু জয়মতীতকেও বেলেগ বেলেগ ইয়াত ভাল কেৰেক্টাৰ আছিল লাচিত বৰফুকন মণিৰাম দেৱান গন্ধৰ কোঁৱৰ চুকাফা বা আপোনাৰ ৰমণী গাভৰু কাৰ ওপৰত নবনাই জয়মতীৰ ওপৰত কিয় বনাইছিলে জ্যোতিপ্ৰসাদে যে তেওঁ এটা ডাঙৰ বাৰ্তা দিছে যে তেওঁ প্ৰথম পুৰুষৰ অধিকাৰৰ কথা কোৱা মহিলাগৰাকী এছিয়া মহাদেশৰ অসমৰ গতিকে সেই কথাটো কিন্তু আজি অসমৰ মানুহে গভীৰভাৱে বিশ্লেষণ নকৰিলে জয়মতী 1935 চনৰ প্ৰথম বোলছবি অসমীয়া সেইটোতে সীমাবদ্ধ থাকি গ'ল কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালাই গোটেই মেছেজটো দিবৰ কাৰণে বোলছবিখন বনাইছিলে কিন্তু তেতিয়া 1935 চনৰ ভাৰত চৰকাৰ আইন আৰু 1939 চনৰ বিশ্বযুদ্ধই তেওঁ পাকে প্ৰকান্তৰে বাধা দিয়াৰ কাৰণে তেওঁ বোলছবিখন সেই সময়ত সেই বহুল প্ৰচাৰটো নহ'ল কিন্তু 1914 চনৰ 12 এপ্ৰিল তাৰিখে জয়সাগৰ পুখুৰী পাৰত অসমৰ সভ্য গভ্য কেইবাগৰাকীও তাত ৰূপ বহিছিল তাত আছিলে পৰমনাথ গোহাঁই বৰুৱা যতীন্দ্ৰনাথ দুৱৰা তাত আছিলে আপোনাৰ ভুৱনেশ্বৰ বৰুৱা ভোলানাথ বৰুৱা পৰমনাথ গোহাঁই বৰুৱা ঠিক এনেকে জ্যোতিপ্ৰসাদ আগৰৱালা এনেকে সকলোৱে বহি কৈছিল যে জয়মতী এগৰাকী বিশ্বৰ আগৰণুৱা নাৰী আৰু আদৰ্শবাদী নাৰী তেওঁ স্বীকৃতি পাব লাগে সেই সভাত সেইটো প্ৰস্তাৱ লোৱা হৈছিল সেইটো বুৰঞ্জীত আছে আৰু আপোনালোকক এটা কথা মই স্পষ্ট কৰি দিওঁ আজি বুৰঞ্জীক অলপ দিগভ্ৰান্ত কৰা হৈছে বুৰঞ্জীক ৰক্ষচ্যুত কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে কিন্তু অসমত প্ৰথম বুৰঞ্জীত মানে যিবিলাক কথা আমি পাম বা প্ৰথম বুৰঞ্জী দেখিছিলে আহোমে 600 বছৰ ইয়াত ৰাজত্ব কৰিছে আহোমে কিন্তু নিৰপেক্ষ বুৰঞ্জী দেখিছে আহোমে কেতিয়াও কাৰোবাক মানে উঠাই দিয়ে কাৰোবাক নমাই দিয়ে তেনেকুৱা বুৰঞ্জী দেখা নাই মই এটা সৰু উদাহৰণ দিছো লাচিত বৰফুকন আৰু লালুখুৰা বৰফুকন দুটা ভাই ককাই লালুখুৰা বৰফুকন দেশদ্ৰোহী গতিকে সেইটো বুৰঞ্জীটো স্পষ্ট দেখিছে একেখন ঘৰ চাওক একেখন ঘৰৰ ল'ৰা লাচিত বৰফুকন দেশপ্ৰেমী সৰু ভায়েক লালুক বৰফুকন দেশদ্ৰোহী ডাঙৰ ভায়েক লাচিত বৰফুকনৰ কথা বোলে তেওঁলোকৰ এক ভাল ঘৰৰ মানুহ উমাইতামণি বৰবৰুৱাৰ ঘৰৰ মানুহ গতিকে দুইটাকে মানে লুকুৱাই ৰাখো এইটো আহোমে এইটো কাম কৰা নাছিল আহোমে নিৰপেক্ষভাৱে লিখি গৈছে যে যিটো বেয়া বেয়াই যিটো ভাল ভালেই গতিকে সেই নিৰপেক্ষ যিটো ৰেখা সেই লক্ষণীয়বিলাক ধাৰাবাহিকভাৱে আহিবলৈ দিব লাগে কিন্তু আজি তাৰিখত বহুতো বস্তু মানে প্লাছ মাইনাছ কৰি বা বহুতো বস্তু এৰা ধৰা কৰি পেলাই এটা দিক ভস্ত্ৰ কৰি পেলাই লেখাৰ বা সৃষ্টি কৰাৰ এটা মানে প্ৰৱণতা অসমত মই অলপ দেখা পাইছো এইটো আমাৰ কাৰণে বৰ দুখৰ বিষয় বুৰঞ্জীক মানে অলপ পথভ্ৰষ্ট কৰা এটা হেৰি চলিছে ব্যৱস্থা চলিছে